তোমাৰ ঘৰৰ বাহগাছ কাটি তাৰে কৰিছো খৰিছা তোমাকে বেছি ধন ধান লৈছো কথাটো মন কৰিছা। নমস্কাৰ সন্মানীয় অধ্যক্ষ মহোদয়া আৰু মহামান্য সদন। অধ্যক্ষ মহোদয়া, মোৰে ঘৰৰ বাহগাছ কাটি মোকে বেছি কেৱল মাত্ৰ সংখ্যাগত অৰ্থনৈতিক জনগোষ্ঠীয় আৰু কিছু সংখ্যক পৰ্যায়লৈকে ধৰ্মীয় স্বাৰ্থৰ হকে অনাহকত অনবৰতে ডিঙা মেলি ফুৰা এক শ্ৰেণীৰ ৰঘুমলা সদৃশ মানুহৰ কাৰণে যিসকলে মাছৰ তেলেৰে মাছ বজাত উস্তাদ সেইসকল মানুহৰ পৰা মোৰ জাতি মাটিৰ ভেটি মোৰ অসমীয়াৰ মোৰ বকুৰ আইৰ মাটি সুৰক্ষিত কৰাৰ কাৰণে খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটি সুৰক্ষিত কৰাৰ কাৰণে আমাৰ জাতীয় সত্তা সুৰক্ষা অধিকাৰ সুৰক্ষা কৰাৰ কাৰণে বৰ্তমান চৰকাৰখনে কৰা এই উচ্ছেদ অভিযানক মই সম্পূৰ্ণ অন্তঃকৰণে সমৰ্থন কৰো আৰু সেয়েহে আজি সন্মানীয় চৰকাৰী পক্ষৰ দলপতি মহোদয়ে উত্থাপন কৰা বিধেয়কখনক সম্পূৰ্ণৰূপে সমৰ্থন কৰি চৰকাৰী পক্ষৰ আসন গ্ৰহণ কৰিছো। সন্মানীয় অধ্যক্ষ মহোদয়, যোৱা 25 জুলাই তাৰিখৰ দ্য চেণ্টিনেল কাকতত ইতিমধ্যে এই তথ্য পোৱা গৈছে যে বৰ্তমান অসমত 4,47,916টা পৰিয়ালে অসমৰ ভূমি এতিয়াও বেদখল কৰি আছে। কিন্তু কেৱল সেয়াই নহয়, আমি পোৱা তথ্য অনুসৰি এতিয়াও 29 লাখ বিঘা মাটি অসমৰ বেদখলকৃত হৈ আছে। আপোনালোকক দেখাবলৈ পালে খুব লজ্জাবোধ কৰিছো, খুব দুখ পাইছো। এইখন মানচিত্ৰ আছে মোৰ হাতত, এইখন মানচিত্ৰ অসমৰ মানচিত্ৰ নে এইখন মানচিত্ৰ কোনোবা এখন বেদখলকৃত ৰাজ্যৰ মানচিত্ৰ সেয়া আমাৰ ক'বলৈ ভয় হয়, লাজ পাও, শংকা হয়, সেয়া পিছৰ কথা। কিন্তু বৰ্তমান সময়ত অসমৰ নিজৰ বুকুৰ ভাই ভনীসকলৰ কথা ভাবি নিজৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কথা ভাবি আমাৰ ভৱিষ্যতৰ যে এটা প্ৰশ্নবোধক উত্থাপন কৰা হৈছে সেই কথা দেখিছো, শুনিছো, বুজিছো বাবেই আজি সন্মানীয় চৰকাৰী পক্ষৰ আসন গ্ৰহণ কৰিছো আৰু সমৰ্থন কৰিছো উত্থাপিত বিধেয়কৰ। সন্মানীয় অধ্যক্ষ মহোদয়, যিহেতু ৰাজহুৱা সম্পদৰ কথা উল্লেখ কৰা হৈছে, ৰাজহুৱা সম্পদৰ কথা উল্লেখ কৰা হোৱা হেতুকে মই ক'ব বিচাৰিছো এই যে বেদখল কৰা হৈছে এই বেদখল কিন্তু কেৱল ভূমি বেদখল নহয়, ইয়াৰ লগতে জড়িত হৈ আছে অৰ্থনৈতিক বেদখল, ইয়াৰ লগতে জড়িত হৈ আছে ৰাজনৈতিক বেদখল, ইয়াৰ লগতে জড়িত হৈ আছে সংখ্যাগত বেদখল আৰু সমগ্ৰ অসমৰ যিটো সামাজিক পৰিকাঠামো সেই সামাজিক পৰিকাঠামোটো নিশেষ কৰাৰ বাবে যি সুপৰিকল্পিত চেষ্টা কৰা হৈছে সেই চেষ্টাক আমি কোনো পদ্ধতিৰে সমৰ্থন কৰিব নোৱাৰো আৰু সেই উত্থাপিত বিধেয়কক সমৰ্থন কৰি আসন গ্ৰহণ কৰিছো চৰকাৰী পক্ষৰ। সন্মানীয় অধ্যক্ষ মহোদয়া, মানৱীয়তাৰ ইমোশনাল সিম্পেথি কাৰ্ডখন খেলি অনবৰতে প্ৰকৃত সত্যটোক আমি লুকাই ৰাখিব নোৱাৰো। যিহেতু আমাক বিৰোধী পক্ষৰ সদস্যই প্ৰশ্ন উত্থাপন কৰিছে যে এই অঞ্চলসমূহত যদি এইবোৰ বেদখলকৃত আছিলে তেতিয়াহ'লে তাত চৰকাৰী আঁচনি কিয় আছিলে, স্কুল আছে। আপোনাক এইখিনি মুহূৰ্তত পুনৰ এবাৰ জনাবলৈ পালে ভাল পাম যে যোৱা 25 জুলাই তাৰিখৰে দ্য আছাম ট্ৰিবিউন কাকতত ইতিমধ্যে এনআৰচিৰ ভূতপূৰ্ব সমন্বয়ক হিতেশ দেৱ শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে এই অঞ্চলখিনিৰ 40% অধিক লোকে তেখেতসকলে ভুৱা নথিপত্ৰ প্ৰদান কৰি ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছিল আৰু যিহেতু চৰকাৰখনে সামাজিক সমতাৰ নীতি সুনিশ্চিত কৰাৰ অৰ্থেহে তেওঁলোকক এই চৰকাৰী সুবিধাসমূহ প্ৰদান কৰিছিল। অধ্যক্ষ মহোদয়া, মই পুনৰবাৰ ক'বলৈ পালে ভাল পাম যে আমাৰ সংবিধানতে সম্পূৰ্ণৰূপে উল্লেখ আছে যে প্ৰাইমেৰী duty of the government is to provide for the well-being of its citizen, কিন্তু তেখেতসকলে হয়তো এই কথা পঢ়িবলৈ পাহৰি গৈছে। তাৰ লগতে এই কথা সম্পূৰ্ণৰূপে উল্লেখ কৰা আছে যে এনশিয়ৰিং ল এণ্ড অৰ্ডাৰ, যিটো বিষয়বস্তু আজি আমাৰ সন্মানীয় চৰকাৰী দলপতি মহোদয়ে উত্থাপন কৰিছে আৰু আমি দেখিবলৈ পাইছো আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সেই একেই আইন আৰু শৃংখলা বৰ্তাই ৰখাৰ ক্ষেত্ৰত তেখেতসকলে অহোপুৰুষাৰ্থ কৰিছে আৰু সেই কথা সমৰ্থন কৰোৱাৰ বাবে আজি সন্মানীয় চৰকাৰী পক্ষৰ আসন গ্ৰহণ কৰিছো। সন্মানীয় অধ্যক্ষ মহোদয়া, আমাৰ বিৰোধী পক্ষৰ সদস্যসকলে যেতিয়া গৃহহীন নৰনাৰীৰ কথা কৈ ভূপেন হাজৰিকাৰ কথা কৈছে মোৰ পুনৰবাৰ মনত পৰিছে তেওঁ সেইগৰাকী ভূপেন হাজৰিকাৰ কথা কৈছে যিজনে কিন্তু সজাগ জনতা পোহৰ আলোচনা বুলি বিদেশী আন্দোলনৰ সময়ত তেখেতসকলে গান গাইছিল। তেওঁ যেতিয়া ভাষা আন্দোলনৰ সময়ত কত জোৱানৰ মৃত্যু হল বুলি গীত গাইছিল, নিজৰ ভাৰতীয় সেই ডেকাসকলৰ ভাৰতীয় সেনাসকলৰ হকে মাত মাতিছিল, তেখেতে হয়তো সেই কথা পাহৰি গৈছে। শেষত মই এইখিনিয়ে ক'ব বিচাৰিছো যে বৰ্তমান মই সেইখন গাঁৱৰ পৰা আহিছো য'ত মোৰ আইতাই ৰাতিপুৱা গীত গাই কিমতে ভকতি কৰি মই তোমাক আৰু ৰাতিপুৱা হলেই মোৰ সেই সৰু ভাইটিগৰাকীয়ে কয় যে শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছৰে ভৰা, কিন্তু এনেকুৱা এটা সময় নাহক য'ত সেইগৰাকী আইতাৰ সেইখন চোতালত সেই বেদখলকৃতকাৰীসকলে বেদখল কৰক আৰু মোৰ ভাইটিগৰাকীৰ মাত মতাৰ অধিকাৰটো চিৰদিনলৈ হেৰাই যায়। সেই কথা আশা নকৰো আৰু সেয়েহে সন্মানীয় অধ্যক্ষ মহোদয়কে সুযোগটোৰ বাবে ধন্যবাদ জ্ঞাপন কৰি মোৰ হাতত থকা সম্পূৰ্ণ তথ্যটি আপোনাক প্ৰদান কৰি মঞ্চৰ পৰা বিদায় লৈছো। ধন্যবাদ অধ্যক্ষ মহোদয়া, ধন্যবাদ মহামান্য সদন।